মৰাণ থানাৰ আৰক্ষী আহি পালে। মৰাণত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা। মৰাণ টেঙাদলং অঞ্চলত কিয়া ছনেট আৰু এখন বলেৰো পিকআপৰ মুখামুখি সংঘৰ্ষত 3জন লোক আংশিকভাৱে আহত হয়। ঘটনাটো সংঘটিত হোৱাৰ পাছতে মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ডিব্ৰুগড় জিলা মৰাণ আৰক্ষী থানা অন্তৰ্গত মৰাণ টেঙাদলঙত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি নিশা প্ৰায় 9 মান বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। AF01FK 0055 নম্বৰৰ কিয়া ছনেট আৰু AF06CC 3272 নম্বৰৰ বলেৰো পিকআপৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত দুয়োখন বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। লগতে বলেৰো পিকআপ বাহনখন পথৰ ওপৰত বাগৰি পৰে। জানিব পৰা মতে কিয়া ছনেট বাহনখন চেপনৰ পৰা মৰাণ অভিমুখে আহি আছিল আৰু বিপৰীত দিশৰ পৰা আহি থকা বলেৰো পিকআপৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত কিয়া বাহনত থকা লেখক গগৈ, চালক অংকুৰ আৰু বলেৰো পিকআপৰ চালকজন আংশিকভাৱে আহত হয়। আহত লোকসকলক তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। খবৰ পাই মৰাণ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োখন বাহন থানালৈ আনি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে কিয়া ছনেটৰ চালকজন আজি নিজ গাঁৱৰ পৰা চাউল লৈ পুনৰ মৰাণলৈ উভতি অহা পথত এই দুৰ্ঘটনা পতিত হয়। মৰাণত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা। মৰাণ টেঙাদলং অঞ্চলত কিয়া ছনেট আৰু এখন বলেৰো পিকআপৰ মুখামুখি সংঘৰ্ষত 3জন লোক আংশিকভাৱে আহত হয়। ঘটনাটো সংঘটিত হোৱাৰ পাছতে মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ডিব্ৰুগড় জিলা মৰাণ আৰক্ষী থানা অন্তৰ্গত মৰাণ টেঙাদলঙত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি নিশা প্ৰায় 9 মান বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। AF01FK 0055 নম্বৰৰ কিয়া ছনেট আৰু AF06CC 3272 নম্বৰৰ বলেৰো পিকআপৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত দুয়োখন বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়। লগতে বলেৰো পিকআপ বাহনখন পথৰ ওপৰত বাগৰি পৰে। জানিব পৰা মতে কিয়া ছনেট বাহনখন চেপনৰ পৰা মৰাণ অভিমুখে আহি আছিল আৰু বিপৰীত দিশৰ পৰা আহি থকা বলেৰো পিকআপৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত কিয়া বাহনত থকা লেখক গগৈ, চালক অংকুৰ আৰু বলেৰো পিকআপৰ চালকজন আংশিকভাৱে আহত হয়। আহত লোকসকলক তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। খবৰ পাই মৰাণ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োখন বাহন থানালৈ আনি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে কিয়া ছনেটৰ চালকজন আজি নিজ গাঁৱৰ পৰা চাউল লৈ পুনৰ মৰাণলৈ উভতি অহা পথত এই দুৰ্ঘটনা পতিত হয়। 10:10 মান বজাত এটা খুব ডাঙৰ শব্দ আমি শুনিবলৈ পালোঁ। শুনিবলৈ পাই আমি গাঁওবাসী ৰাইজ আৰু ল'ৰাবোৰ চব ওলাই আহিলোঁ। ওলাই অহাত আমি দেখিলোঁ যে এখন বলেৰো মৰাণৰ ফালৰ পৰা আহি আছিলে আৰু এখন ক্ৰেটা চেপন ফালৰ পৰা আহিছিলে। দুইখন মুখামুখি খুন্দা মাৰিছে। খুন্দা মাৰি দুইখন চিটিকি পৰিছে মানে। তাৰপিছত গোটেই ল'ৰাবোৰ আহিলে, আহি আমাৰ মানুহবোৰে ক্ৰেটাৰ মানুহকেইজনকো মেডিকেল পঠিয়ালে। তাৰপৰা যিজন বলেৰো ল'ৰা আছিলে, যিজন চালক আছিলে, তেওঁ অতিপাত মদ্যপান কৰি আছিলে। গতিকে তেওঁকে এম্বুলেঞ্চত আমি পঠিয়াই দিয়া হ'ল। কেইজন আহত? বলেৰোজন চালকজন তেনেকৈ বৰ বিশেষ হোৱা নাই, কিন্তু ক্ৰেটাৰজনৰ কাণৰ পৰা তেজ ওলাইছে আমি কৰি আছোঁ। কেইজন আছিলে ক্ৰেটাত মইতো এজনে দেখিলোঁ। নাই নাছিলে। আৰু বলেৰোজন ক'ৰ? বলেৰোৰ চিনি গাড়ী কণ্ডিশ্যন কেনেকুৱা এতিয়া? গাড়ীৰ অৱস্থা একেবাৰে বেয়া। ক্ৰেটাখনৰ অৱস্থা বেয়া আৰু এইখনৰ অৱস্থা মানে ভগৱানৰ কৃপাত বিশেষ তেনেকৈ ডাঙৰ ঘটনা নহ'লে মানুহকেইজনৰ, কিন্তু গাড়ী একেবাৰে জৰাজীৰ্ণ অৱস্থা। আৰক্ষী আহিছে নে? আৰক্ষী আহি পালে, মৰাণ থানাৰ আৰক্ষী আহি পালে।